এই মুহূৰ্তত জনাবলৈ এটা ব্ৰেকিং নিউজ লাহৰীঘাটৰ বিধায়ক আসিফ নাজাৰক আবদ্ধ কৰিলে ৰাইজে বিধায়কৰ বাহনৰ ৰখাই খুব উজাৰে উত্তেজিত কংগ্ৰেছৰ কৰ্মীসকলে বিধায়কৰ খেয়াল খুচি মতে আঞ্চলিক পঞ্চায়ত গঠনক লৈ উত্তপ্ত পৰিস্থিতি কোনোমতে স্থান এৰি পলায়ন কৰে বিধায়কগৰাকীয়ে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি আৰক্ষীৰ সন্মুখতে বিধায়কক লাহৰীঘাটত প্ৰৱেশ নকৰিবলৈ সকিয়নি প্ৰদান কৰে নিজ দলৰে কৰ্মীয়ে আমি পুনৰবাৰ জনাবলৈ এক গুৰুত্বপূৰ্ণ খবৰ লাহৰীঘাটৰ বিধায়ক আসিফ নাজাৰক আবদ্ধ কৰিলে ৰাইজে বিধায়কৰ বাহন ৰখাই কবুজাৰে উত্তেজিত কংগ্ৰেছ কৰ্মীসকলে বিধায়কৰ খেয়াল খুচি মতে আঞ্চলিক পঞ্চায়ত গঠনক লৈ উত্তপ্ত পৰিস্থিতি কোনোমতে স্থান এৰি পলায়ন কৰে বিধায়কগৰাকীয়ে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি আৰক্ষীৰ সন্মুখতে বিধায়কক লাহৰীঘাটত প্ৰৱেশ নকৰিবলৈ সকিয়নি প্ৰদান কৰে নিজ দলৰে কৰ্মীয়ে আমাৰ তাত যিমানখিনি এক্স অফিচিঅ' মেম্বাৰ প্ৰেজেণ্ট থাকিব লাগে অনাৰেবল MLA ছাৰ আমাৰ এক্স অফিচিঅ' মেম্বাৰ্ছ হৈছে আমাৰ GP প্ৰেচিডেণ্টসকল অল প্ৰেজেণ্ট আছে আমাৰ তাত কোনো বাহিৰা মানুহ নাই তেওঁ মানে ষ্টেয়াৰ কেছত কোনোবা যদি আছে সেইটোতো আমাৰ লুকআউট নহয় বাট আমাৰ যোনটো হলৰ ভিতৰত যোনটো আমাৰ ৰেষ্ট্ৰিক্টেড এৰিয়াৰ ভিতৰত 0.1% কোনো বাহিৰা মানুহ নাই আদাৰ দেন এই দুগৰাকী প্ৰেচিডেণ্টৰ সৰু মানে বিল' 5 ইয়াৰ্ছৰ কেঁচুৱা দুটা তাৰ বাহিৰে বাহিৰা মানুহ এটাও আমাৰ কেম্পাছত আমাৰ ৰেষ্ট্ৰিক্টেড এৰিয়াৰ ভিতৰত নাই কোনোবা যদি ষ্টেয়াৰ কেছত কোনোবা বহি আছে মোৰ অফিচৰ গোটেই প্ৰায় অফিচিয়েলছখিনি আছে তো সেইটোতো মোৰ ধৰি লওক আমি ৰেষ্ট্ৰিক্টেড এৰিয়া বাহিৰৰ বস্তুটোত আমি চাব নোৱাৰোঁ ন সেইটোৱে কথা অভিযোগ কৰিছে এতিয়া ৰাইজৰ অভিযোগ তেওঁলোকে যিটো প্লান আছিলে তেওঁলোকৰ প্লানটো হয়তো ছাকচেছ নোহোৱাৰ কাৰণে কিবা অভিযোগ আনিব পাৰে এলিগেশ্যনছটোতো এইটোতো আপোনালোকে স্থানীয় আৰক্ষীক অৱগত কৰিছিলে আজি এইটো অলৰেডি DC বাইদেউৰ ফালৰ পৰা SP ছাৰক ইন ৰিটেন তেওঁলোকে জনাইছে আৰু ময়ো CDC ছাৰ বা DC বাইদেউ যোনগৰাকী ইয়াৰ আজি গোটেই মানে মিটিংখনৰ অথৰাইজ অফিচাৰ আছিলে তেওঁলোকক জনাইছিলোঁ গেডাৰিং হৈছে বুলি বাকী তেওঁলোকে জানে বিকজ মই কেম্পাছটো মোৰ মানে ইউজ হৈছে বাট মই অথৰাইজ নহয় মই যিখিনি মোৰ মানে ৰাইটত পৰে মোৰ পাৱাৰত আছে সেইখিনি মই কৰিছোঁ